বিয়া দি দিলোঁ মই তাইক এজন অযোগ্য মানুহলৈ। তহঁতে বেয়া নাপাবি তহঁতৰ দেউতাৰ কথা এনেকে কোৱা বাবে। সঁচা কথা তহঁতে জাননে নাজানো মই নাজানো। তহঁতৰ দেউতাৰ আছিল এজন দুৰ্ঘৰ মদাহী আৰু জুৱাৰী। মায়ে কেতিয়াও আমাক দেউতাৰ এইবোৰ স্বভাৱৰ কথা কোৱাই নাছিল ককা। তুমি মাক তেনেকুৱা মানুহ এজনৰ লগত কিয় বিয়া দিলা? মোৰ অহংকাৰৰ বাবে। প্ৰচুৰ সম্পত্তি আছিল তহঁতৰ দেউতাৰৰ ঘৰখনত। ঘৰৰ একমাত্ৰ ল'ৰা আছিল। ভাবিছিলোঁ টকা পইচাই সুখ দিব, কিন্তু কি ককা? মদ আৰু জুৱাই সকলো শেষ কৰি পেলালে। ধন সম্পত্তি সকলো শেষ হৈ গ'ল। অৱশেষত মদেই তহঁতৰ দেউতাৰৰ জীৱনটো শেষ কৰি পেলালে। তহঁতৰ দেউতাৰ মৃত্যুৰ বাবে শাহুৱেকে বৰষাক জগৰীয়া কৰি ঘৰৰ পৰা উলিয়াই দিলে। মায়ে আমাক লৈ আহিছিল নহয় তোমাৰ ওচৰলৈ, তুমিহে মাক নাৰাখিলা। মোৰ মনত আছে নহয় এতিয়াও। সেয়া মোৰ জীৱনৰ দ্বিতীয়টো ভুল আছিল মা। মোৰ এই ভুলৰ বাবে মই তহঁতৰ আইতাৰকো হেৰুৱাইছিলোঁ। মোৰ বাবে তহঁতৰ আইতাৰাই বৰষাক এইখন ঘৰলৈ আনিব পৰা নাছিল। তাইৰ লগত কোনো সম্পৰ্ক ৰাখিব পৰা নাছিল। সেই দুখে মানুহজনীক বলিয়া কৰি পেলালে আৰু লাহে লাহে সেই দুখৰ বাবেই তহঁতৰ আইতাৰৰ প্ৰাণ গ'ল। মাৰে বহুত কষ্ট কৰি সংঘাতৰ মাজেৰে পঢ়ি শুনি আজিৰ এই পৰ্যায় পাইছেহি। কাৰো সহায় লোৱা নাই। যি কৰিছে নিজৰ জোৰত কৰিছে। চাচোন চা, কথা পাতোতে পাতোতে পোহৰেই হ'ল। ককা, মই এতিয়াও বুজি নাপালো, তুমি আমাক ইয়ালৈ মাতি আনি কিয় পুৰণি কথাবোৰ ক'লা? মই তহঁতক আচল কথাটো ক'বলৈ পাহৰিলোঁ। তহঁতৰ মাৰে জীৱনটোত বহুত কষ্ট পালে। বহুত কষ্ট দিলোঁ মই তাইক। আৰু মই বিচাৰোঁ তহঁতে যাতে মাৰক কেতিয়াও দুখ নিদিয়। মই কৰা ভুলৰ শুধৰণি কৰিবলৈ মোৰতো আৰু সময় নাই। মৃত্যু ওচৰ চাপি আহিছে। সেইবাবেই তহঁতক মাতি আনিছোঁ দায়িত্ব দিবলৈ। তহঁতৰ মৰমৰ উপৰিও মোৰ ভাগৰ মৰমখিনিও তহঁতে মাৰক দিব লাগিব। মই বিচাৰোঁ ভগৱানে তাইক সকলো সুখ দিয়ক। ককা, কাহিনীটো আধৰুৱা হ'ল। আমি মাৰ কাহিনী শুনিলোঁ, কিন্তু মানৱৰ কি হ'ল? মানৱৰ কথা মই বিশেষ নাজানো মাজনী, কিন্তু মাৰৰ বিয়াৰ পিছত কোনোবাই মোক এদিন কৈছিল মানৱে হেনো বিয়াই নাপাতিলে। এইখন তহঁতৰ মাৰৰ কিতাপৰ মাজত পাইছিলোঁ। তহঁতৰ মাৰ আৰু মানৱৰ ফটো।
মা কিমান সলনি হ'ল ন দিয়া মা যদি সলনি হৈছে নিশ্চয় মানৱৰো চেহেৰা একে হৈ থকা নাই হৰি চাওঁ আজি কি আছে কি থাকিব আৰু ৰুটি আৰু ঘুগুনি উহ ৰাম সদায় সদায় একেখিনি ঘুগুনিকে খুৱাই মোক মাৰিব খুজিছ নেকি অ' বাবা মই হ'লো পুৰণি দিনৰ মানুহ মই আজিকালিৰ দৰে সেইবোৰ কিবা চাওমিন ৰোল এইবোৰ বনাব নাজানো নহয় নাজানিলে কেনেকৈ হ'ব ইউটিউবৰ পৰা শিকি ল'বি অ' হ'ল হেৰ' মোৰ তহঁতৰ দৰে ডাঙৰ ডাঙৰ মোবাইল নাই নহয় সৰু মোবাইলতহে কথা পাতো দে যি বনাইছ তাকে দে ৰাতি ভালদৰে মাছৰে সাজ খুৱাবি তোৰ সেই পুৰণি ষ্টাইলত বনোৱা হ'ব হেৰি মই এটা কাম কৰিম মই দুপৰীয়াতে বজাৰলৈ গৈ ধুনীয়া মাছ লৈ আহিম হেৰি কৰিম এই আলু আৰু বিলাহী দি টেঙাকে খুৱাম দে হেৰি নহয় বাইদেৱে ফোন কৰিছিল মোক সুধিছে বহানে কোনোবা ইয়ালৈ আহি থাকে নেকি মই জানিছিলোৱে মোৰ CID কৰিবলৈ মায়ে তোক ইয়ালৈ পঠিয়াইছে হেৰি তই কিন্তু বাইদেউক মই কোৱা বুলি নকবি দেই নহ'লে ওলোটাই মইহে গালি খাব লাগিব হ'ব দে নকওঁ যা সোনকাল লৈ আহগৈ মোৰ ভোক লাগিছে এয়াহে প্ৰেম দেখিছ বা মানৱে বিয়াই নাপাতিলে সেয়া প্ৰেম নহয় মূৰ্খামি তই প্ৰেম চেম এইবোৰ একো বুজি নাপাও তই বৰকৈ প্ৰেমৰ কথা জান কাৰোবাৰ প্ৰেমে চেমে পৰিছ নেকি কি যে কৈ থাক প্ৰেমত পৰিবলৈ মানৱৰ দৰে দুৰ্দান্ত প্ৰেমিক এজনতো লাগিব বেচেৰা মানৱ বেয়াই লাগে ক'ত বা আছে এতিয়া কি বা কৰি আছে অ' বা মানৱে যদি মাক লগ পায় মাক বিয়া কৰাবনে কি হৈছে অ' তোৰ কি কথা কৈ আছ তই কি বেয়া কথা ক'লো মাও অকলশৰীয়া মানৱো অকলশৰীয়া পাগল হৈছ তই এই বয়সত কোনে বিয়া পাতে কিয় নাপাতিব ফৰেইন কাণ্ট্ৰিবোৰতচোন এইবোৰ হৈয়ে থাকে সেইকাৰণে কওঁ চিনেমা কমকৈ চোৱা কৰ এইখন বিদেশ নহয় এয়া আমাৰ অসম ইয়াত এইবোৰ নচলে মায়ে ফোন কৰিছে উঠা হেল্ল' মা কি কৰি আছা শুই আছো মা এতিয়ালৈকে শুই আছা এতিয়াহে হৈছো কি নহয় মানে মা কলেজ নাই যে একো কামো নাই সেইবাবে শুই আছো ইমান দেৰিলৈকে শুই নাথাকে নহয় উঠা আকৌ তুমি কি কৰিছা মা অফিচ যাবলৈ ওলাইছো শুনাচোন অফিচৰ পৰা বাহিৰে মই ড্ৰাইভাৰজনক ঘৰলৈ পঠাই দিম তোমালোকক আনিবলৈ ৰেডি হৈ থাকিবা পৰীক্ষা আছে নহয় তোমালোকৰ ককা আজি আমি যাব লাগিব কিয় মায়ে আমাক এদিন থকাৰহে পাৰ্মিশ্যন দিছিলে আমি আহি থাকিম দিয়া মাজে মাজে ককা তুমি দুখ নকৰিবা
যদি পাৰোঁ আমাৰ লগত মাকো লৈ আহিম। বাৰু তহঁতক ৰখাই থোৱাৰ অধিকাৰ মোৰ নাই, কিন্তু ফোন কৰি থাকিবি। ঘৰলৈ গৈ আকৌ পাহৰি নাযাবি। কিয় পাহৰিম ককা? আৰু তুমি দিয়া দায়িত্ব আমি ভালদৰে পালন কৰিম। আমি মাক কেতিয়াও দুখ নিদিওঁ। বৰষা, ঐ তোৰ আজি এক্সাম নাই, নপঢ় কিয়? কিনো পঢ়িম, হৈছেই মোৰ পঢ়া। বাপৰে পণ্ডিতটো, জানো নহয় কিমান পঢ় তই। পঢ়। হ'ব দে, তোৰ পৰীক্ষা ভাল হ'লেই হ'ল, মই কিবাকে পাছ কৰিলেই হ'ল। এইজনীক কৈ লাভেই নাই। মোৰ বাবে এতিয়া পৰীক্ষাতকৈ বেছি প্ৰয়োজন এই মানৱ চলিহা নামৰ মানুহজনক বিচাৰি উলিওৱা। কি কৰিছ দিয়া? মায়ে দেখিলে সৰ্বনাশ হ'ব। তই বেছি ভয় কৰি থাক বা। হিয়া, দিয়া গা পা ধুই সোনকালে আহা, মই তোমালোকৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিলো। অ মা, অলপ সময় ৰ'বা, গৈ আছো। বেছি দেৰি নকৰিবা, আজি মই তোমালোকক থৈহে অফিচলৈ যাম। মায়ে কিবা আমাক সৰু ছোৱালী বুলি ভাবে। এতিয়াও এক্সাম থাকিলে থবলৈ যায়, লগৰবোৰে জোকাই জাননে? তোৰ এক্সাম কেইটালৈকে আছে? 2:30লৈকে। তোৰ? মোৰ 3টালৈকে। অলপ ৰৈ দিবি, একেলগে আহিম। হ'ব দে। মা, তুমি কেতিয়া ওলাবা অফিচৰ পৰা? 5টামান বজাত ওলাম চাগে। কিয়? নহয় মানে অলপ শ্বপিং কৰিবলগীয়া আছিল। আজিতো সময় নহ'ব, কাইলৈ যাওঁ নেকি চব। কি হ'ল ৰখালে যে? নাজানো বাইদেউ, নিজে নিজে ষ্টাৰ্ট বন্ধ হৈ গ'ল।
বাইদেউ মেকানিকক মাতিব লাগিব বেয়া হৈছে গাড়ীখন তোমাৰ কোনোবা চিনাকি মেকানিক আছে যদি সোনকালে মাতি দিয়াচোন এজন আছে ফোন কৰোঁ ৰ'ব সেইদিনা যে আমাৰ ঘৰত আহিছিল এইজন নহয় জানো সেইজন অঁ কি হ'ল গাড়ী বেয়া হৈছে নেকি অঁ ব'লা তেনেহ'লে মোৰ লগত ইয়াত মিছামিছিকৈ ৰৈ থকাতকৈ মোৰ কথা আপুনি চিন্তা কৰিব নালাগে আপুনি গৈ থাকক নহয় মানে ইয়াত এনেকৈ ৰৈ থাকিলে সময়ত অফিচ নাপাবাগৈ মই সময়তে পামগৈ আপুনি যাওক মায়ে নাযাওঁ বুলি কোৱাৰ পাছতো মানুহজনে কিয় জোৰ কৰি আছে লাহেকৈ ক শুনিব মা আমাৰ এক্সাম আছে নহয় তুমি পাহৰিলা নেকি ব'লা তেনেহ'লে মই তোমালোকক কলেজত থৈ আহোঁ নালাগে নালাগে চোৱা ময়ো তোমালোকৰ দৰেই মানুহ ভয় কৰিব নালাগে মোক এক্সামলৈ দেৰি হ'ব নহয় তোমালোকৰ ব'লা তোমালোক দুজনী যোৱা আৰু তুমি মই গাড়ী ঠিক হ'লেহে যাম যোৱা তোমালোক দেৰি হ'ব ব'লা